ওদালগুৰি জিলাৰ ধনশ্ৰীৰ নদীৰ পৰা কঢ়িয়াই অনা অবৈধ বালি কঢ়িয়া ডাম্পাৰ জব্দ। গাৰবস্তি মোল্লাপাৰাৰ ভিতৰত অঞ্চলৰ পথেদি গৈ ধনশ্ৰী নদীৰ পৰা বিনা অনুমতিত চোৰাংভাৱে কাটি নিছে এনে বালি। মাছবাদ বন বিভাগৰ দ্বাৰা এই অবৈধ বালি কঢ়িয়া ডাম্পাৰ জব্দ কৰিলে গাৰবস্তিত। অসমমালা ঘাইপথত শিলবৰী বজাৰৰ কাষত আমাৰ সাংবাদিকৰ কেমেৰাত আবদ্ধ। ডাম্পাৰ দুখনৰ নম্বৰ হৈছে AS25C4493 আৰু AS01LC3324। সম্প্ৰতি ডাম্পাৰ দুখন বন বিভাগে মাজবাট লৈ গৈছে। আজি দুপৰীয়া ভাগত ওদালগুৰি জিলা অঞ্চলত ধনশ্ৰী নদীৰ পৰা অবৈধভাৱে বালি কঢ়িয়াই অনা AS25FC4493 আৰু AS01LC3324 নম্বৰৰ দুখন ডাম্পাৰ গাড়ী ওদালগুৰি জিলাৰ গাৰবস্তি অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। তাৰ পৰা লৈ আহোঁতে দৰঙৰ শিলবৰী বজাৰৰ কিছু নিলগত অসমমালা ঘাইপথত এটা গাড়ী বিজুতিৰ ফলতে 2.5 ঘণ্টা সময় ল'ব লগা হয়। বন বিভাগৰ কৰ্মী খৰ্গেশ্বৰ নাথৰ ভাষ্য অনুসৰি ৰাজ্যৰ অভিযোগ পাই ৰেঞ্জাৰ মহোদয়ৰ নিৰ্দেশতে অভিযান চলাই ডাম্পাৰ দুখন জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান অবৈধ বালি কঢ়িয়াই অনা ডাম্পাৰ গাড়ী দুখন বন বিভাগে মাজবাট বন বিভাগৰ কাৰ্যালয়লৈ লৈ গৈছে। বিভাগে এনেধৰণৰ কাৰ্য কৰা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। উল্লেখনীয় কথা হ'ল যে ৰাজ্যৰ গোপন অভিযোগ অনুসৰি ওদালগুৰি জিলাৰ কাছাৰী ভেটিটো গাঁও অঞ্চলত চুইচ গেটৰ পৰা কিছু দূৰৈত মৰা ধনশ্ৰী নদীৰ পৰা বছৰ অতিক্ৰম কৰা দিনৰ পৰা আজিলৈকে জেচিবিৰে নদীখন খনন কৰি ট্ৰেক্টৰ আৰু ডাম্পাৰেদি বালি কঢ়িয়াই নিয়া কেতিয়া চকুত পৰিব নে দেখিও নেদেখাৰ ভাও ধৰিব কোটি টকীয়া ৰহস্য। ঘটনাত মানে আমাৰ অফিচত খবৰ গ'ল পাব্লিকে তাৰমানে দুখন বালি ভৰ্তি ডাম্পাৰ ধৰি ৰবা বুলি এই গাৰবস্তি নেকি কয় তাতে। তাৰপিছত আমাৰ ৰেঞ্জাৰ ছাৰে আমাক নিৰ্দেশ দিলে যে যোৱা তোমালোকে গাড়ীখন কৰি চোৱা চাই পেলাই কাগজখন নেকি গাড়ীখন লৈ আহিলোঁ। আহি পেলাই গাড়ীটো কৈছে তাত চালান তালান নাই। তাৰপিছত গাড়ী দুখন তাৰ পৰা আনিলোঁ। অনাৰ লগে লগে ইয়াতে আহি পেলাই শিলগুৰি এইটো তেল ডিপুৰ ওচৰতে এখন গাড়ী দি পেলাই বেয়া কৰি দিলে। ড্ৰাইভাৰ বদমাচি কৰিলে, গাড়ীখন বেয়া কৰি দিলে। বেয়া কৰি পেলাই ড্ৰাইভাৰটো লাই কৰি আমি নেদেখাত আমাৰ লৈ পেলাই সি বেলেগ শুনিছোঁ বাইক এখন উঠি পেলাই গুচি গ'ল। তাৰপিছত গাড়ী দুখন ইয়াতে থাকিল। আমি এখন গাড়ী আগতীয়াকৈ অলপ পঠাই দিলোঁ আমাৰ ষ্টাফ আহি। তাৰপিছত আমি আমাৰ ডিভিজন ধনশ্ৰী ডিভিজন ফৰেষ্টত আমি খবৰ দিলোঁ। তাত তেওঁলোকৰ পৰা তাৰপৰা ৰেঞ্জ অফিচত আহিল, ষ্টাফ আহিল। আহি তাৰপিছত তেতিয়া গাড়ীখন ভাল কৰি আমি যেনেকৈ লৈ গ'লোঁ দিলোঁ আমাৰ ৰেঞ্জ অফিচত। মানে কাগজ পত্ৰ একো নাছিলে, কাগজ মানে চালান নাছিলে, এনেই চালান থাকেতো, চালানখন নাছিলে তাৰমানে পাব্লিকে সেইকাৰণে ধৰি দিছে। আমি সেইকাৰণে লৈ আহিব গৈছোঁ, লৈ আহিছোঁ। চালান নহয় গাড়ী চলি আছে নেকি? আমি যেতিয়া পাওঁ তেতিয়াই ধৰি লৈ গৈ আছোঁ। আগতেও আমি তেনেকৈ এইটো ৰাস্তাৰ পৰা গাড়ী কেইবাখনো ধৰি লৈ গৈছোঁ আৰু মেইন ৰাস্তাৰ পৰাও তেনেকৈ গাড়ী ধৰি নিছোঁ। আমাৰ তেনেকৈ অফেন্স কৰি পেলাই এতিয়া হয় আমাৰ যিটো চৰকাৰী নিয়মমতে কামখিনি কৰি পেলাই আমাৰ অভিযোগ কি কি অভিযোগ আছে কি কয় ৰাইজে গৈ ৰাইজৰ লগত তেনেকৈ কথা পাতিবলৈ নাপালোঁ। ৰাইজে খালী কৈছে গাড়ী দুখন এই দুখন গাড়ী আৰু আমাক অফিচৰ পৰা তেনেকৈ কৈছে দুখন ধৰি দিছে আৰু দুখনেই পাইছোঁ আমি পাই পেলাই সেই দুখনৰ আমি ৰোৱা নাই আৰু একো অসুবিধা নাই। কিন্তু ইয়াতে আহি পেলাই তাৰমানে অলপমান মানুহে গেডাৰিং কৰিছিলে গাড়ী দুখন নিব নালাগে, আপোনালোকে ইয়াতে হেৰি কৰক, কিবা কৰক। মই বোলো এইটো মই মানিব নোৱাৰোঁ। মোৰ গাড়ী মই যেতিয়া মই অফিচৰ অৰ্ডাৰ মতে মই আহিছোঁ, মই সিহঁতক কৈছোঁ মই চাকৰি কৰিছোঁ, মোৰ চাকৰিটো ৰক্ষা কৰিব লাগিব, অফিচাৰ নিৰ্দেশমতে আহিছোঁ আৰু আপোনালোকে যদি গাড়ী নিবলৈ নিদিয়ে তেনেহ'লে মই ইয়াৰে কি ব্যৱস্থা কৰিব লাগে মই ল'ম। তেনেকৈ গৈছে মানুহবিলাক আঁতৰি গৈছে। অভিযোগ অনুসৰি কছাৰী ভেটিটো এলেকাত বহুদিন ধৰি অবৈধভাৱে বালি কঢ়িয়াই লৈ গৈ আছে, খান্দি আছে। আপুনি এই বিষয়ে কি কয়? এই বিষয়ে মই আপোনাক অলপ আগতে ক'লোৱে যে এই বিষয়ে মই সম্পূৰ্ণ নাজানো, মোৰ হেৰিত অৱগত নাই। গতিকে কিবা জানিবলগীয়া হ'লে আমাৰ অফিচত যাব, ৰেঞ্জাৰ ছাৰ আছে, বিডিঅ অফিচাৰ আছে, চবে বুজাই দিব। ঠিক আছে। ভিজুৱেল আছে দৰঙৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।